Question number 1. Who is the ex officio chairman of Rajya Sabha? Rajya Sabhar প্ৰধান অধ্যক্ষ কোন? শুদ্ধ অপশ্যন হ'ব অপশ্যন বি ভাইচ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া। ভাৰতৰ উপৰাষ্ট্ৰপতি ৰাজ্য সভাৰ প্ৰধান অধ্যক্ষ। Question number 2. Who is known as the father of Lok Sabha? কাক লোকসভাৰ জনক বুলি জনা যায়? শুদ্ধ অপশ্যন হ'ব অপশ্যন এ G.V. Mavlankar. Question number 3. Which is the largest freshwater lake in India? ভাৰতৰ আটাইতকৈ ডাঙৰ মিঠা পানীৰ হ্ৰদ কোনটো? শুদ্ধ অপশ্যন হ'ব অপশ্যন এ উলাৰ হ্ৰদ। উলাৰ হ্ৰদ জম্মু আৰু কাশ্মীৰত অৱস্থিত। Question number 4. In which district is Amsang Wildlife Sanctuary located? আমচাং বন্যপ্ৰাণী অভয়াৰণ্য কোন জিলাত অৱস্থিত? শুদ্ধ অপশ্যন হ'ব অপশ্যন চি কামৰূপ। Question number 5. In which city is the Statue of Liberty located? Statue of Liberty কোনখন নগৰত অৱস্থিত? শুদ্ধ অপশ্যন হ'ব অপশ্যন চি নিউয়ৰ্ক। Question number 6. Who is the first Assamese to get Bharat Ratna Award? ভাৰত ৰত্ন বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন? শুদ্ধ অপশ্যন হ'ব অপশ্যন এ গোপীনাথ বৰদলৈ। গোপীনাথ বৰদলৈয়ে 1999 চনত ভাৰত ৰত্ন বঁটা লাভ কৰিছিল। Question number 7. When was the presidential rule imposed in Assam for the first time? অসমত কেতিয়া প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰপতি শাসন জাৰি কৰা হৈছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন এ 1979। Question number 8. Who is also known as Iron Man of India? কাক ভাৰতৰ লৌহ মানৱ বুলিও জনা যায়? শুদ্ধ অপশ্যন হ'ব অপশ্যন এ চৰ্দাৰ বল্লভ ভাই পেটেল। চৰ্দাৰ বল্লভ ভাই পেটেল স্বাধীন ভাৰতৰ প্ৰথম গৃহমন্ত্ৰী। Question number 9. Who is known as the father of civil services in India? ভাৰতত অসামৰিক সেৱাৰ জনক হিচাপে কাক জনা যায়? শুদ্ধ অপশ্যন হ'ব অপশ্যন বি লৰ্ড কৰ্ণৱালিছ। Question number 10. The Assam Medical College was formerly known as অসম চিকিৎসা মহাবিদ্যালয়ক পূৰ্বতে কি নামেৰে জনা গৈছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন এ বেৰী হোৱাইট মেডিকেল স্কুল। Question number 11. Which is the largest tributary of Brahmaputra? ব্ৰহ্মপুত্ৰৰ আটাইতকৈ ডাঙৰ উপনদী কোনখন? শুদ্ধ অপশ্যন হ'ব অপশ্যন ডি সোৱণশিৰি। Question number 12. In which year Swaraj Party was established? কোন চনত স্বৰাজ দল গঠন হৈছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন বি 1923। চিত্তৰঞ্জন দাস আৰু মতিলাল নেহৰুৰ সন্মিলিত প্ৰচেষ্টাত 1923 চনত স্বৰাজ পাৰ্টি গঠন হৈছিল। Question number 13. World Tuberculosis Day is celebrated on. বিশ্ব যক্ষ্মা দিৱস পালন কৰা হয়। শুদ্ধ অপশ্যন হ'ব অপশ্যন চি 24 মাৰ্চ। Question number 14. Who was the founder of Maratha Empire? মাৰাঠা সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন এ ছত্ৰপতি শিৱাজী। Question number 15. When did the Constituent Assembly adopt the national anthem? সংবিধান সভাই কেতিয়া ৰাষ্ট্ৰীয় সংগীত গ্ৰহণ কৰিছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন চি 24 জানুৱাৰী 1950। Question number 16. What is the name of the Parliament of Russia? ৰাছিয়াৰ সংসদৰ নাম কি? চৰা হৈছে সাউদি আৰবিয়াৰ পাৰ্লিয়ামেণ্টৰ নাম। নেছেড হৈছে ইজৰাইলৰ পাৰ্লিয়ামেণ্টৰ নাম। ডায়েড হৈছে জাপানৰ পাৰ্লিয়ামেণ্টৰ নাম। গতিকে শুদ্ধ অপশ্যন হ'ব অপশ্যন চি ডুমা। Question number 17. What is the phrase
সত্যমেব জয়তে টেকেন ফ্ৰম সত্যমেব জয়তে বাক্যাংশ ক'ৰ পৰা লোৱা হৈছে শুদ্ধ অপশ্যন হ'ব অপশ্যন এ মুণ্ডক উপনিষদ Question number 18 In Assam government schemes AMMUA letter U stands for অসম চৰকাৰৰ আঁচনি AMMUA U বৰ্ণৰ অৰ্থ হৈছে শুদ্ধ অপশ্যন হ'ব অপশ্যন বি উদ্যমিতা Question number 19 Who was the first Chief Election Commissioner of India? ভাৰতৰ প্ৰথম মুখ্য নিৰ্বাচন আয়ুক্ত কোন আছিল শুদ্ধ অপশ্যন হ'ব অপশ্যন বি সুকুমাৰ সেন Question number 20 In which year Mission Vasundhara was launched? কোন চনত মিছন বসুন্ধৰা আৰম্ভ কৰা হৈছিল শুদ্ধ অপশ্যন হ'ব অপশ্যন সি 2021 2021 চনৰ 2 অক্টোবৰত মিছন বসুন্ধৰা 1.0 লঞ্চ কৰা হৈছিল Question number 21 Abolition of untouchability is related to which article অস্পৃশ্যতাৰ বিলুপ্তি কোনটো অনুচ্ছেদৰ সৈতে সম্পৰ্কিত ভাৰতীয় সংবিধানৰ অনুচ্ছেদ 15ত ধৰ্ম জাতি লিংগ বা জন্মস্থানৰ ভিত্তিত বৈষম্যমূলক আচৰণ নিষিদ্ধ কৰা হৈছে অনুচ্ছেদ 16ত যিকোনো চৰকাৰী কাৰ্যালয়ত নিযুক্তিত বৈষম্য নিষিদ্ধ কৰা হৈছে আৰ্টিকল 18 এবলিশ্যন অফ টাইটেলছৰ সৈতে সম্পৰ্কিত গতিকে শুদ্ধ অপশ্যন হ'ব অপশ্যন সি আৰ্টিকল 17 Question number 22 Which among the following rivers is also known by the name of Yarlung Sangpo নিম্নলিখিত কোনখন নদী Yarlung Sangpo নামেৰেও জনা যায় শুদ্ধ অপশ্যন হ'ব অপশ্যন বি ব্ৰহ্মপুত্ৰ Question number 23 Which among the following gases is usually filled in the electric bulbs নিম্নলিখিত কোনটো গ্যাস সাধাৰণতে বৈদ্যুতিক বাল্বত ভৰোৱা হয় শুদ্ধ অপশ্যন হ'ব অপশ্যন বি আৰ্গন ইলেক্ট্ৰিক বাল্ব আৱিষ্কাৰ কৰিছিল থমাস এডিসনে ইলেক্ট্ৰিক বাল্বৰ ফিলামেণ্টডাল টাংষ্টেনেৰে তৈয়াৰী Question number 25 Dayananda Saraswati was the founder of which of the following institutions দয়ানন্দ সৰস্বতী নিম্নলিখিত কোনটো অনুষ্ঠানৰ প্ৰতিষ্ঠাপক আছিল শুদ্ধ অপশ্যন হ'ব অপশ্যন এ আৰ্য সমাজ